ঘৰত পূৰ্ণাংগ গীতা পাঠ মানে দাদাৰ কিবা ত্ৰিপাপ চলি আছিল কাৰণে কৰিব দিছিলে ভকত 7জন মাতি এনেকৈ ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা 6টামান বজাৰ পৰা ষ্টাৰ্ট হৈছে আজি বহুত মৰ্ণিং উঠিব লগা হ'ল উপায় নাই হ'লেও কৰিবই লাগিব এনেকৈ ৰিলেটিভছো আহিল অলপ মানে বেছি নহয় 30 মান হ'ল চাগে মানুহ তাৰপিছত ভাল লাগিল বাৰু বহুত মজা এই দুজনী মোৰ জেঠিমা হয় মানে দুটাই বেয়া কিবা জমনি কৰি আছিল এজনী দাঁত সৰিছে এজনীৰ সৰা নাই সেইটোক লৈ মানে বেয়া ইনচাল দি আছে ভনীয়েকক তাৰপিছত এনেকৈ চব্জি কাটা দেখালোঁ আৰু এইফালে ভাত ৰন্ধা আৰম্ভ হৈ গ'ল 2টামান বজাত ভাত ৰান্ধিব গৈছে বাৰু কাৰণ যেহেতু ইভিনিং হৈয়ে যাব আমি ইভিনিং 4:30 মানলৈকে হৈ গ'ল চাগে তাৰপিছত খোৱা লোৱা পৰ্ব চলিছে এইফালে গধূলিয়ে হ'বৰ হ'ল দৌৰা দৌৰি লাগিছে চবৰে আৰু ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই এইফালে ভোক লাগি আছিল তাৰপিছত হ'লেও বহুত মজা লাগিল দেই মানে কিবা এটা শান্তি ফিল হৈ গ'ল যে ইমান দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ কৰা হৈ গ'ল